আজি আমাৰ ঘৰত সকাম এখন আছে। মই এতিয়া চাদৰ মেখেলা পিন্ধি ৰেডি হৈ লৈছোঁ তালৈ যাবলৈ। ব'লকচোন চাওঁগৈ তাতনো কি হৈ আছে। ইয়াত এতিয়া পুথি পঢ়ি আছে। দেখিলো সাক্ষাতে মই ঈশ্বৰ মূৰ্তিক কৰন্ত প্ৰকাশ কুটি চন্দ্ৰ অধিক। তেওঁ যেতিয়া ভগৱন্তক ধ্যানত বহি গ'ল, এক দেৱ এক মনে একদম কৃষ্ণকে চিন্তা কৰি তেওঁ বহি গ'ল। এয়া ববৈ প্ৰসাদ ধুই আছে। এয়া ভাজি বনাবলৈ পাচলি কাটি থৈছে। এয়া ভকতসকলে বনাই আছে দালি আৰু চাউল প্ৰসাদ। এয়া দালি হৈ আছে আৰু এইফালে চাউল প্ৰসাদৰ কাৰণে পানী গৰম কৰি থৈছে, পানী গৰম হৈ আছে। এয়া কেৰাহীত বিলাহী আৰু ৰঙালাও বইল হৈ আছে। এয়া প্ৰতিবাই পিটিকাৰ কাৰণে পিঁয়াজ আৰু জলকীয়া কাটি আছে। পাত বহি হ'ল, এতিয়া ভকতে প্ৰসাদ গ্ৰহণ কৰিছে। উঠিলে বাকী নাই। এতিয়া ভকতে চাউল প্ৰসাদ গ্ৰহণ কৰিছে। আজিলৈ বিদায় লৈছোঁ আৰু দেই। কৃষ্ণ।